নমস্কাৰ আসাম কম্পিটিটিভ এক্সাম চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ নাম কুশল শইকীয়া আৰু এই ভিডিঅ'টোত মই আপোনালোকৰ লগত ডিছকাছ কৰিম মেক্সিমছ অফ টিচিঙৰ ওপৰত আসাম হায়াৰ ছেকেণ্ডেৰী টেটৰ কাৰণে সুবিধা হোৱাকৈ আমি টপিকসমূহ ডিছকাছ কৰি আছোঁ আজি এই ভিডিঅ'টোত আমি পেপাৰ 1ৰ পেডাগজিৰ ওপৰত ডিছকাছ কৰিম সিলেবাছ ৱাইজ আমি টপিকসমূহ ডিছকাছ কৰি গৈছোঁ যদি ভিডিঅ'সমূহ ভাল পায় লগৰ কোনোবা যদি আছে তেওঁলোকৰ সৈতে ভিডিঅ'সমূহ শ্বেয়াৰ কৰিব আৰু এতিয়ালৈকে যদি আপোনালোকে আমাৰ ছ'চিয়েল প্লেটফৰ্মবিলাকত জইন হোৱা নাই জইন হ'ব পাৰিব বিশেষকৈ যদি আপুনি টেলিগ্ৰাম ইউজ কৰে টেলিগ্ৰামত চাৰ্চ কৰি চাব আসাম কম্পিটিটিভ এক্সাম বুলি তাত ভিডিঅ'বিলাকৰ লিংকবিলাক আৰু ইম্পৰ্টেণ্ট যদি কিবা PDF পাওঁ তাত শ্বেয়াৰ কৰি থাকোঁ আহক টপিকখিনি ডিছকাছ কৰোঁ ইয়াৰ আগৰ যিটো পাৰ্ট আছিলে এইটো পাৰ্ট নম্বৰ 2 হয় ইয়াৰ আগৰ পাৰ্টত আমি প্ৰিন্সিপলছ অফ টিচিঙৰ ওপৰত ডিছকাছ কৰিছিলোঁ অৰ্থাৎ শিক্ষণৰ যিবিলাক নীতি আছিলে সেইসমূহৰ ওপৰত ডিছকাছ কৰিছিলোঁ যদি ভিডিঅ'টো চোৱা নাই তেতিয়াহ'লে চাই ল'ব আজি আমি শিক্ষণৰ যিবিলাক কাৰ্যকৰী নীতি আছে সেইসমূহৰ ওপৰত ডিছকাছ কৰিম অৰ্থাৎ যদি কওঁ মেক্সিমছ অফ টিচিঙৰ বিষয়ে ডিছকাছ কৰিম জেনেৰেলি মেক্সিমছ অফ টিচিং বুলি ক'লে শিক্ষণৰ যিবিলাক কাৰ্যকৰী নীতি হয় যিটোৱে শিক্ষণ প্ৰক্ৰিয়াটোক আগুৱাই নিয়াত সহায় কৰে বা প্ৰণালীবদ্ধভাৱে শিকাবলৈ সহায় কৰে তাক বুজা যায় মেক্সিমছ হেল্প দ্য টিচাৰ টু টিচ ছিষ্টেমেটিকেলি অৰ্থাৎ এজন শিক্ষাৰ্থীক এজন শিক্ষকে প্ৰণালীবদ্ধভাৱে শিকাবলৈ এই যিখিনি মেক্সিমছ আছে সেইখিনিয়ে সহায় কৰে এই মেক্সিমছখিনিনো কি আমি সেই বিষয়ে ডিছকাছ কৰিম কিন্তু আপোনালোকে যদি বেলেগ কিতাপ কিনিছে পেডাগজিৰ তেতিয়াহ'লে সকলো কিতাপতে হয়তো মেক্সিমছখিনি বেলেগ বেলেগ ধৰণে থাকিব পাৰে মই এই ভিডিঅ'টোত 6টা মেক্সিমছৰ কথা ডিছকাছ কৰিম যিকেইটা মোষ্ট ইম্পৰ্টেণ্ট হয় আৰু ইয়াৰ উপৰিও দুই এটা আপোনালোকে কিতাপত পাব পাৰে কিন্তু এই 6টাই হৈছে সকলোতকৈ গুৰুত্বপূৰ্ণ নীতি কাৰ্যকৰী নীতি প্ৰথমটো যদি চাওঁ তেতিয়াহ'লে ন'ন টু আনন'ন অৰ্থাৎ জ্ঞাতৰ পৰা অজ্ঞাতলৈ প্ৰথমতে যিটো জানে শিশুটোৱে সেই জনাটোক আমি প্ৰথম গুৰুত্ব দিব লাগে তেওঁ কি জানে সেই বিষয়ে আমি তেওঁক শিকাব লাগে তাৰ পৰা এটা নজনা কথালৈ সেই জনাৰ পৰা আগবাঢ়িব লাগে শিক্ষাৰ্থী এজনক কেতিয়াও ব্লেংক বুলি ভাবিব নালাগে শিক্ষাৰ্থীজনে যে একোৱেই নাজানে তেওঁৰ পূৰ্বৰ যে একো জ্ঞান নাই তেনেকুৱা বুলি কেতিয়াও ভাবিব নালাগে শিক্ষাৰ্থী এজনে যিখিনি জানে সেইখিনিৰ ওপৰত বেছ কৰি পেলাই এজন শিক্ষকে আগবাঢ়ি যাব লাগে বা এজন শিক্ষক আগবাঢ়ি যাব লাগে অল্ড নলেজ লেইজ দ্য ফাউণ্ডেশ্যন অৰ্থাৎ তেওঁ যিখিনি প্ৰিভিয়াছ নলেজ আছে বা এই প্ৰিভিয়াছ নলেজৰ কথাও আহে তেওঁৰ যিখিনি পুৰণা নলেজ আছে বা প্ৰিভিয়াছ যিখিনি নলেজ আছে সেইখিনিক এজ এ ফাউণ্ডেশ্যন সেইখিনি গাঁথনি হিচাপে লৈ পেলাই আগবাঢ়ি যাব লাগে এইখিনি হৈছে শিক্ষণৰ কাৰ্যকৰী নীতি অৰ্থাৎ এজন শিক্ষকে কেনেকৈ শিশু এজনক আগবঢ়াই নিব ছিষ্টেমেটিকেলি কেনেকৈ শিক্ষা দান কৰিব সেই নীতিখিনি হৈছে মেক্সিমছ অফ টিচিং বা শিক্ষণৰ কাৰ্যকৰী নীতি প্ৰথমটো আছিলে ন'ন টু আনন'ন যিটো প্ৰিভিয়াছ নলেজৰ ওপৰত বেছ কৰি পেলাই তাক ফাউণ্ডেশ্যন হিচাপে লৈ পেলাই শিক্ষা প্ৰদান কৰিব লাগে নেক্সট আহিলে 2 নম্বৰটো চিম্পল টু কমপ্লেক্স অৰ্থাৎ অসমীয়াত যদি কওঁ সৰলৰ পৰা জটিললৈ প্ৰথমতেই কেতিয়াও এজন শিক্ষাৰ্থীক এটা কমপ্লেক্স কনচেপ্ট দিব নালাগে প্ৰথমতে চিম্পল কনচেপ্টখিনি যিখিনি বেছিক কনচেপ্ট আছে সেইখিনি তেওঁলোকৰ লগত আলোচনা কৰাটো উচিত আৰু তাৰ পৰা লাহে লাহে এজন শিক্ষকে কমপ্লেক্স যিবিলাক কনচেপ্ট আছে সেইসমূহ প্ৰদান কৰিব লাগে বা শিক্ষাদান কৰিব লাগে অৰ্থাৎ যেতিয়া সৰল ধাৰণাখিনি শিক্ষাৰ্থী এজনে আয়ত্ত কৰিব পাৰিব তাৰপিছত তেওঁ অলপ জটিললৈ কনচেপ্টটো আগুৱাই নিব লাগে কিন্তু এই ক্ষেত্ৰত এইটোও মন কৰিব লাগিব যে অকল সৰল বা চিম্পল কনচেপ্টখিনি যদি শিক্ষাৰ্থীৰ লগত আলোচনা কৰি থাকে তেতিয়া কিন্তু শিক্ষাদানৰ প্ৰক্ৰিয়াটো সম্পূৰ্ণ হৈ নুঠিব যিহেতু অকল সৰল কনচেপ্টখিনি জানিলেই শিক্ষাৰ্থীজনৰ জ্ঞান সম্পূৰ্ণ হৈ নুঠিব সেইকাৰণে কমপ্লেক্স যিবিলাক কনচেপ্ট আছে সেইবিলাকো আমি আলোচনা কৰা উচিত বা শিক্ষক এজনে আলোচনা কৰা উচিত কিন্তু প্ৰথম অৱস্থাত শিক্ষাৰ্থীজনক যিবিলাক চিম্পল কনচেপ্ট আছে তাৰ পৰা ষ্টাৰ্ট কৰাটো উচিত নেক্সট ইয়াৰ পিছত আহিলে 3 নম্বৰটো কনক্ৰিট টু এবষ্ট্ৰেক্ট অৰ্থাৎ মূৰ্তৰ পৰা বিমূৰ্তলৈ প্ৰথম অৱস্থাত শিক্ষাৰ্থী এজনে যিবিলাক এবষ্ট্ৰেক্ট থিংকিং আছে সেইসমূহ কৰিব নোৱাৰে আপুনি যদি ষ্টেজেছ অফ চাইল্ড ডেভেলপমেণ্ট পঢ়িছে তেতিয়াহ'লে গম পাব যে সৰু এটা শিশুৱে কেতিয়াও এবষ্ট্ৰেক্ট থিংকিং কৰিব নোৱাৰে যিবিলাক ৰিজনিং থিংকিং আছে সেইসমূহ তেওঁ কৰিব নোৱাৰে সেইকাৰণে শিক্ষাদানৰ সময়ত এইটো মনত ৰাখিব লাগে যে প্ৰথমতে এবষ্ট্ৰেক্ট থিংকিংখিনি নিদি পেলাই প্ৰথমতে আমি কনক্ৰিটৰ পৰা আৰম্ভ কৰিব লাগে অৰ্থাৎ মূৰ্তৰ বিষয়সমূহৰ পৰা আমি বিমূৰ্ত বিষয়সমূহলৈ অগ্ৰসৰ হোৱা উচিত আপুনি উদাহৰণ হিচাপে ল'ব পাৰে যে শিশু এজনক যেতিয়া আমি 1 2 3 4 এনেকুৱা সংখ্যাবিলাক বুজাবলৈ আৰম্ভ কৰোঁ তেতিয়াহ'লে এইটো এটা এবষ্ট্ৰেক্ট থিংকিং হৈ যাব এই সংখ্যাবিলাকৰ লগত তেওঁলোক চিনাকি নাথাকে গতিকে এইবিলাক তেওঁলোকে বুজি নাপাব বা দেখিলে তেওঁলোকে অনুমান কৰিব নোৱাৰিব তেওঁলোকে লজিকেলি এইটো ভাবিব নোৱাৰিব যে এনেকুৱা সংখ্যাবিলাকে কি ৰিপ্ৰেজেণ্ট কৰিছে কিন্তু আপুনি যদি বস্তুত দেখায় যে এটা পেন বা দুডাল চক পেঞ্চিল বা এনেকৈ এখন ডেস্ক বা এখন বেঞ্চ এনেকৈ যদি আপুনি বস্তুবিলাকত দেখায় তেতিয়াহ'লে তেওঁলোকৰ ধাৰণাটো মনত ৰৈ যায় গতিকে এজন শিক্ষক হিচাপে এইখিনি কথা মন দিব লাগিব আৰু মেক্সিমছ অফ টিচিং যিখিনি আছে কাৰ্যকৰী নীতি যিখিনি আছে সেইখিনিয়ে এই শিক্ষাৰ যিটো প্ৰক্ৰিয়া আছে সেইটো শিক্ষক এজনে কেনেকৈ আগবঢ়াই নিব বা শিক্ষাৰ্থী এজনক প্ৰণালীবদ্ধভাৱে কেনেকৈ আগুৱাই নিব সেইখিনিকে এক্সপ্লেইন কৰে নেক্সট 4 নম্বৰটো যদি চাওঁ এনালাইচিছ টু চিন্থেচিছ
অৰ্থাৎ বিশ্লেষণৰ পৰা সংশ্লেষণলৈ অগ্ৰসৰ হোৱা নীতি ইয়াৰ অৰ্থ হ'ল যে প্ৰথমতে আমি যিবিলাক বিষয় আছে সেই বিষয়বিলাক ক্ষুদ্ৰ ক্ষুদ্ৰ আকাৰত ভাগ কৰি পেলাই আমি শেষত গোটেই বিষয়টোৰ ধাৰণা এটা দিব লাগে এনালাইচিছ টু সিনথেসিছ অৰ্থাৎ প্ৰথমতে বিশ্লেষণ কৰি দেখাব লাগে সৰু এটা বিষয় ধৰি লওক গ্ৰামাৰৰ ৰুলবিলাকেই হওক সেইবিলাক এনালাইচিছ কৰিব লাগে আৰু তাৰপিছত সেইবিলাক কেনেকৈ প্ৰেক্টিকেলি কাৰ্যকৰী হৈছে সেইবিলাক উদাহৰণ হিচাপে তেওঁলোকক দেখাব পাৰে এই মেক্সিমছটোৱে কৈছে যে প্ৰথমতে এটা বিষয় সৰু সৰু আকাৰত ভাগ কৰি পেলাই আমি সেইসমূহ তেওঁলোকক প্ৰদান কৰিব লাগে অৰ্থাৎ শিক্ষাৰ্থীসকলক প্ৰদান কৰিব লাগে এজন শিক্ষকে আৰু তাৰপিছত যেতিয়া ভাবিব যে এই গোটেই সৰু সৰু কনচেপ্টখিনি তেওঁ আয়ত্ত হ'ল তেতিয়া এটা সামগ্ৰিক ধাৰণা তেওঁক দিব লাগে তাৰপিছত 5 নম্বৰটো আহিলে ফ্ৰম ইণ্ডাকশ্যন টু ডিডাকশ্যন ইয়াৰ যিকেইটা টাৰ্ম আছে মই সেইকেইটা অকণমান এক্সপ্লেইন কৰি দিছোঁ ইণ্ডাকশ্যনে বুজায় যে প্ৰথম অৱস্থাত শিশুজনক এটা এক্সাম্পল দিব লাগে আৰু সেই এক্সাম্পলটোক আমি ভাঙি দেখুৱাব লাগে ধৰি লওক শিক্ষাৰ্থী এজনক গ্ৰামাৰৰ কিবা এটা কনচেপ্ট আপুনি দেখালে বা কিবা এটা লাইন আপুনি ক'লে তাৰপিছত ভাঙি দেখুৱালে যে এইটো কেনেকৈ হৈছে ছাবজেক্ট প্লাছ ভাৰ্ব প্লাছ অবজেক্ট কেনেকৈ বহিছে আপুনি এক্সাম্পলটো ভাঙি পেলাই দেখুৱাব পাৰে সেইটো হৈছে ইণ্ডাকশ্যন আৰু তাৰপিছত আহিলে ডিডাকশ্যন আমি প্ৰথম অৱস্থাত এনেকৈ এক্সাম্পলৰ সহায়ত ভাঙি দেখাব লাগে আৰু ডিডাকশ্যনে বুজাইছে যে প্ৰথমতে ৰুলছখিনি যিখিনি ৰুলছ আছে গ্ৰামাৰৰ ক্ষেত্ৰত এইটো বেছিকৈ প্ৰযোজ্য হয় মই কৈছোঁৱেই যে যিখিনি ৰুলছ আছে সেইখিনি প্ৰথমতে তেওঁক শিকাব লাগে আৰু তাৰপিছত সেই ৰুলছখিনি কেনেকৈ এপ্লাই কৰিব পাৰি সেইটো বুজাব লাগে গতিকে শিক্ষাৰ ক্ষেত্ৰত এইটো এপ্লাই কৰিব লাগে ফ্ৰম ইণ্ডাকশ্যন টু ডিডাকশ্যন প্ৰথম অৱস্থাত এক্সাম্পলটো কেনেকৈ ভাঙিব পাৰি সেইটোক দেখাব লাগে এটা এক্সাম্পলৰ সহায়ত তেওঁক বুজোৱা উচিত যে কেনেকৈ এই এক্সাম্পলটো এই ৰুলছটোৰ লগত মিলিছে তাৰপিছত তেওঁৰ টিচিং যিটো প্ৰচেছ আছে সেইটো ডিডাকশ্যনলৈ কনভাৰ্ট হ'ব লাগে অৰ্থাৎ প্ৰথমতে ৰুলছখিনি বুজাব লাগে আৰু ৰুলছখিনি কেনেকৈ এপ্লাই কৰিব পাৰি সেইটো তেওঁক দেখুৱাব লাগে নেক্সট লাষ্টটো আহিলে নম্বৰ 6 হোল টু পাৰ্ট এই ক্ষেত্ৰত আমি যিটো আগত এটা ডিছকাছ কৰিছিলোঁ 4 নম্বৰ এনালাইচিছ টু সিনথেসিছ এই বিষয়ত অকণমান ইয়াৰ লগত কণ্ট্ৰভাৰ্চি আছে এনালাইচিছে কৈছিলে যে প্ৰথমতে ক্ষুদ্ৰ ক্ষুদ্ৰ আকাৰত প্ৰথমতে বুজাই কনচেপ্টখিনি পিছত সামগ্ৰিক এটা ধাৰণা দিব লাগে কিন্তু 6 নম্বৰটো যদি চাই তেতিয়াহ'লে ইয়াত দিছে যে ফ্ৰম হোল টু পাৰ্ট ইয়াত বুজাইছে যে প্ৰথমতে এটা সামগ্ৰিক ধাৰণা দিব লাগে আৰু তাৰপিছত পাৰ্টকেইটাক বুজাব লাগে যদিও কণ্ট্ৰভাৰ্চি আছে এই দুয়োটাই হৈছে টিচিঙৰ ইম্পৰ্টেণ্ট মেক্সিমছ দুয়োটাৰে নিজৰ নিজৰ দিশত ইম্পৰ্টেঞ্চ আছে হোল টু পাৰ্টে বুজাইছে যে প্ৰথমতে এটা সামগ্ৰিক ধাৰণা দিব লাগে আৰু তাৰপিছত তাক ক্ষুদ্ৰ ক্ষুদ্ৰ বিষয়সমূহত ভাগ কৰি তেওঁক বুজাব লাগে এই যিকেইটা আমি 6টা মেক্সিমছ ডিছকাছ কৰিলোঁ ইয়াৰ উপৰিও আপুনি পাব পাৰে ধৰি লওক ফ্ৰম পাৰ্টিকুলাৰ টু জেনেৰেল এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ আপুনি মেক্সিমছ পাব পাৰে বেলেগ বেলেগ কিতাপত কিন্তু গোটেই মেক্সিমছবিলাক ইয়াৰ উপৰি যিবিলাক আছে সেইবিলাকো এই 6টাই গোটেইখিনিকে সামৰি ল'ব পাৰে সেইকাৰণে মই এই ভিডিঅ'টো 6টাই ডিছকাছ কৰিলোঁ ইয়াৰ পিছত মই চিলেবাছ অনুসৰি কণ্টিনিউ ভিডিঅ'খিনি দিবলৈ চেষ্টা কৰিম আৰু যেতিয়া পেডাগজি পাৰ্টটো আমি ডিছকাশ্যন কৰি শেষ হ'ব তেতিয়া আমি ইয়াৰ ওপৰত MCQ যিবিলাক আছে ইম্পৰ্টেণ্ট MCQখিনি ডিছকাশ্যন কৰিম তাৰ লগতে আছাম এণ্ড ইটছ পিপুল বুলিও মই ষ্টাৰ্ট কৰিছোঁ যদি ভিডিঅ'সমূহ চোৱা নাই তেতিয়াহ'লে মই প্লেলিষ্টৰ লিংকটো দি দিম আপোনালোকে তাৰ পৰা গোটেই ভিডিঅ'খিনি একেলগে চাব পাৰিব এই ভিডিঅ'টো ইমানেই আমি পুনৰ লগ পাম ধন্যবাদ